অখিল গগৈৰ বিৰুদ্ধে সৰব মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী মৰিয়নিত পদুম ফুলৰ চিহ্নত যিয়ে নিৰ্বাচন খেলে তেওঁকে ৰাইজে ভোট দিব বুলি মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য বিধায়কগৰাকীৰ অখিল গগৈয়ে হাঁহি উঠা কথা কয় এনেবোৰ কথাৰ উত্তৰ পূৰ্বতেও দিছো বুলিও মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ অখিল গগৈ ডাঙৰীয়াৰ কথাবোৰ হাঁহি উঠা কথা তেখেতে 2021 চনৰ নিৰ্বাচনত আহিছিলে ইয়াত মোক কৈছিলে যে তুলনী বিয়া ৰূপজ্যোতি কুৰ্মীক খাবলৈ নিদিওঁ সকাম বিয়া এইবোৰ খাবলৈ নিদিওঁ জন্মদিন খাব নিদিওঁ ন খাব নিদিওঁ সুধি সকাম খাব নিদিওঁ বিভিন্ন কথা কৈছিল মই এটা হাঁহিৰে তেখেতক উপলংঘা কৰিছিলোঁ তেওঁ পাহৰি গ'ল চাগে এতিয়া যোন আহক অখিল গগৈটো ৰাইজৰ দল বেলেগ কথা আৰু যি ৰাজনৈতিক দলে আহক ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চিহ্নত ইয়াত যিজনে উঠিব মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মী উঠিব পাৰে নুঠিব পাৰে যদি দলে প্ৰাৰ্থিত্ব দিয়ে আমাক নিদিয়ে এইটো বেলেগ কথা কিন্তু যোনে উঠিব পদুম ফুল আজিৰ তাৰিখত ৰাইজৰ হৃদয়ত স্থান লাভ কৰিছে এই কোনো জাতি জনগোষ্ঠী ধৰ্মাৱলী কোনো বোলে কাৰোবাক বাদ দিছে নহয় প্ৰত্যেক শ্ৰেণীৰ লোককে আজি উন্নয়ন কৰিছে সেইকাৰণে ইতিমধ্যে হৃদয়ত বাস কৰিছে পদুম ফুল এই চিহ্ন যাৰ চিহ্ন আমি ইতিমধ্যে অংকন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে শুভকামনা কৰিছে আৰু এই চিহ্ন সকলো ৰাজনৈতিক দলৰ যি প্ৰতীক তেওঁলোকক ওফৰাই পঠিয়াব এয়া মোৰ দৃঢ় বিশ্বাস